হেল্ল' গাইজ, আজি ঘৰতে ৰঙালাওৰ গাছত লাগি থকা ৰঙালাওৰ ফুল য'ত কৰ নাথাকে সেই ফুলটো ছিঙি আনি এবিধ বস্তু বনাইছোঁ। আপোনালোককো দেখা আহক। এই প্ৰথমতে যিহেতু কৰ আছে মই সেইটো নলৈ কিনে আগবাঢ়ি চালোঁ আৰু পালোঁ 4টা ফুল, বেছি নাপালোঁ বাৰু। আৰু এৰে মাজতে মই ঘৰৰ বিলাহী আৰু পানীলাও মই ৰোৱা ফুল পৰ্যন্ত দেখাই দিছোঁ। ভাল লাগছে বাৰু, মই নিজে ৰোৱা না। তাৰপিছত ফুলটো ছিঙি আনি তলৰ ফালৰ এইটো ছিঙি দি আৰু ভিতৰ ফালে কিবা পকা বা লেতেৰা আছে না ভালকৈ চাই লৈ ধুব লাগে। মই আপোনালোকক দেখাই দিছোঁ বাৰু। তলৰখিনি পেলাই দিব, এই চাওকচোন পকা এটা পৰি গ'ল। এইখিনিয়ে ফুল। পিঁয়াজৰ লগত ফুলখিনি দীঘলীয়াকৈ কাটি লৈ ইয়াত মই 2 চামুচ বেচন দিছোঁ আৰু প্ৰয়োজন অনুসৰি নিমখ আৰু কাঁচা জ্বালা নাছিল বাবে মই শুকান জ্বালা পুৰি দিছোঁ। ফিৰ গৰম তেলত পকৰি দিয়াৰ দৰে কৰি ধুনীয়াকৈ দি দিছোঁ। দি কিনে এয়া চাওকচোন কি সুন্দৰ কৰি ভাজা গৈছে আৰু খাবাক লাগিও বহুত টেষ্টি হয়। আপোনালোকে একবাৰ ট্ৰাই কৰি চাব, মজা লাগে। ভাতৰ লগতো চাহৰ লগত।